নমস্কাৰ মেধাশ্বিনীলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে ত্ৰিভুজ সৰ্বাংগ সম মানে মই দুটা ত্ৰিভুজ লৈ লৈছোঁ দেই, ঠিক আছে। এইটো এটা ত্ৰিভুজ আৰু ছাপোজ এইটো এটা ত্ৰিভুজ, আৰু মানি লৈছোঁ যে এহেঁতি দুটা কি এহেঁতৰ এৰিয়া দুটা সমান বা ইহঁতৰ যিটো কালিটো সেইটো সমান, ঠিক আছে। এতিয়া ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'বলৈ আমাক কেইটামান চিকাৰ্য লাগে। চিকাৰ্য তোমালোকে পাইছিলা 9ত পাইছিলা তোমালোকে, ঠিক আছে। কিছুমান চিকাৰ্য লাগে। এতিয়া আমাৰ প্ৰথম চিকাৰ্যটো আমি পঢ়িম কি যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটাৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ আনটো ত্ৰিভুজৰ দুই বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান। ছাপোজ আমি যদি ইয়াত চাওঁ, আমি ইয়াত এ বি আৰু পি কিউ ছাপোজ সমান, তেনেকৈ বি চি আৰু কিউ আৰ যদি সমান, তেতিয়াহ'লে কি হ'ব, আৰু লগতে যদি এই বি কোণটো আৰু যদি কিউ কোণটো সমান হয়, তেতিয়াহ'লে আমি কি বুলি ক'ম যে এছ এ এছ বাহু কোণ বাহু চিকাৰ্য অনুসৰি এই ত্ৰিভুজ দুটা সৰ্বসম। এতিয়া সৰ্বসম বা সৰ্বাংগ সম কথাটো একেই, ঠিক। সৰ্বসম ত্ৰিভুজৰ কি হয়, কালি কি থাকে, সমান থাকে। মানে প্ৰথম ত্ৰিভুজটোৱে যিমান ঠাই আগুৰিব পিছৰ ত্ৰিভুজটোৱেও সিমান ঠাই আগুৰিব, ঠিক। আৰু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক সমান থাকে। মানে এতিয়া আমি এইটো বাহু আৰু এইটো বাহু সমান বুলি ক'ব পাৰোঁ। এ চি পি আৰৰ সমান বুলি ক'ব পাৰোঁ। তেনেকৈ কোণ এ কোণ পিৰ সমান বুলি ক'ব পাৰোঁ, আৰু কোণ চি কোণ আৰৰ সমান বুলি ক'ব পাৰোঁ। ঠিকে আছে, বুজি পাইছোঁ। পিছৰটো যদি আমি 2 নম্বৰ লৈছোঁ দেই, 2 নম্বৰ অ'কে। আৰু ত্ৰিভুজ আৰু দুটা মই বনাই লওঁ, এটা ইয়াত বনালোঁ আৰু এটা এনেকৈ বনালোঁ। ছাপোজ কি বুলি কৈছে, কোণ বাহু কোণ। এতিয়া কোনোবা এটা ত্ৰিভুজৰ এইটো কোণ আৰু এইটো কোণ ছাপোজ সমান, আৰু এইটো কোণ আৰু এইটো কোণ ছাপোজ সমান, ঠিক আছে। এইটোক মই এনেকৈ দিওঁ, অ'কে, ঠিক। এতিয়া লগতে যদি এই বাহুটোৰ লগত সমান হয়, তেতিয়াহ'লে কি হ'ব, নম্বৰ 2 এইটো এ এছ এ কোণ বাহু কোণ চিকাৰ্য অনুসৰি এই ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম হ'ব। সিমানেই চিম্পল, ঠিক আছে। তাৰপিছত নম্বৰ 3 এছ 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 চিকাৰ্য, ঠিক আছে। এইটো বাহু বাহু বাহু, অ'কে। তো এটা ত্ৰিভুজ ছাপোজ এইটো, ঠিক, আৰু এটা ত্ৰিভুজ ছাপোজ এইটো। এতিয়া ইয়াৰ অনুৰূপ বাহুবিলাক যদি সমান হয়, অনুৰূপ বাহু মানে এইটো বাহু ইয়াৰ লগত, এইটো ইয়াৰ লগত, আৰু এইটো ইয়াৰ লগত যদি সমান হয়, তেতিয়াহ'লে কি হ'ব, বাহু 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 চিকাৰ্য অনুসৰি এই ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম হ'ব। আৰু সৰ্বসম চিম্বলটো আমি এনেকৈ লিখোঁ, ঠিক আছে, ধৰিব পাৰিছোঁ। নম্বৰ 4 লাষ্টত RHS ৰুল, ঠিক আছে। ৰাইট এংগল হাইপটেনিয়াছ ছাইড, সমকোণ অতিভুজ আৰু বাহু। তো ছাপোজ এটা সমকোণ ত্ৰিভুজ আছে, ঠিক আছে, আৰু এটা সমকোণ ত্ৰিভুজ আছে, ঠিক। তো ইয়াত প্ৰথম আমি কি চাম যে সমকোণ আছেনে, আছে, আৰ, ঠিক আছে। তাৰপিছত আমি চাম হাইপটেনাছ মানে যিডাল কৰ্ণ, ঠিক। ইয়াৰ কৰ্ণ এডাল, ইয়াৰ কৰ্ণ এডাল, এই কৰ্ণ দুডাল যদি সমান হয় হাইপটেনাছ, আৰু ছাইড যিকোনো এটা ছাইড হয় এইটো, নহ'লে এই দুটা ছাইড যদি সমান হয়, যিকোনো এটা যদি আমি এযোৰ যদি আমি সমান দেখাব পাৰোঁ, তেতিয়াহ'লে কি হ'ব, RHS চিকাৰ্য মতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব, ঠিক। আৰু তাকে আমি সৰ্বসম হোৱাৰ পিছত যেতিয়া কোনোবা এটা অংশ সমান বুলি কওঁ, ছাপোজ এই কোণটো যেনিবা এইটোক মই এ বুলি ক'লোঁ আৰু এইটোক মই পি কোণ বুলি ক'লোঁ, ঠিক আছে। এতিয়া এ কোণ আৰু পি কোণ যদি মই সমান লিখোঁ, কিয় লিখিম, আৰু ছাইডত মানে ৰিজনটো লিখিম কিয়, CPCT, ঠিক আছে। এইটো তোমালোকে ক্লাছ 9ত পাইছিলা, কি আছিলে, কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰাইংগলছ, ঠিক আছে। মানে সৰ্বসম ত্ৰিভুজৰ সমান অংশ যিহেতু, গতিকে এইবিলাক ছাইডক আমি অনুৰূপ অংশবিলাকক আমি সমান বুলি ক'ব পাৰোঁ। তেনেকৈ এইটো কোণ আৰু এইটো কোণ আমি সমান বুলি ক'ব পাৰোঁ, ঠিকে আছে, ধৰিব পাৰিছোঁ। ঠিক আছে, অনুশীলনীৰ পৰা আৰম্ভ কৰিছোঁ। 1 নম্বৰ কুৱেশ্যন কি কৈছে, দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে সিহঁতৰ কালি সমান, সিহঁতৰ আকৃতি একেই কিন্তু আকাৰ বেলেগ না, সিহঁতৰ সকলো অনুৰূপ বাহু আৰু কোণবোৰ সমান, এইটোতো হ'বই লাগিব। কেৱল সিহঁতৰ পৰিসীমা সমান, অকল পৰিসীমা সমান হ'লেই নহ'ব, সিহঁতৰ কালি সমান হ'লেও যে সৰ্বসম হ'ব তাৰ একো গেৰেণ্টি নাই। কথাটো এনেকুৱা, যদি ইয়াত আঁকিছোঁ দেই, যদি সৰ্বসম হয় তেতিয়াহ'লে কালি সমান হ'ব, ঠিক আছে। মই লিখি দিছোঁ হা,
যদি সৰ্বসম তেন্তে কি হ'ব কালি সমান হ'ব কালিবিলাক সমান হ'ব দুইটা ত্ৰিভুজৰ কিন্তু যদি অকল কালি সমান হয় ত্ৰিভুজ দুটা সৰ্বসম নহ'ব পাৰে উদাহৰণ এই ত্ৰিভুজটোৰ লেখীয়া যদি মই এটা এনেকুৱা ত্ৰিভুজ বনাওঁ সমকোণ ত্ৰিভুজ এটা বনাওঁ আৰু ইহঁতৰ যদি কালি দুটা সমান বুলি কওঁ ইহঁতি সৰ্বসম হ'বনে অবভিয়াছলি নহয় গতিকে আমাৰ আনসাৰ কি হ'ব আনসাৰ আমাৰ চি কাৰেক্ট তাৰপিছত 2 নম্বৰ কি বুলি ক'লে তলত দিয়া কোনটো সৰ্বাংগ সমতাৰ নিয়ম মতে মান্য হ'ব এ না এছ এছ এ না এছ এ এছ এইটো হ'ব এ এছ এছ ন যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ 3 নম্বৰ কি বুলি কৈছে ইয়াত প্ৰথমটো কি প্ৰথমটো চি কাৰেক্ট ন ছেকেণ্ডটো 2 নম্বৰো চি কাৰেক্ট 3 নম্বৰ যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মধ্যৱৰ্তী কোণ দুটা বাহু এছ এছ আৰু কি কৈছে সিহঁতৰ মধ্যৱৰ্তী কোণ এছ এ এছ ঠিক বাহু দুটা আৰু অমুক সিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হোৱা চৰ্তটো হ'ব এইটোৱে মুঠতে যি অপশ্যন হওক সেইটোৱে ঠিক এছ এ এছ আছেনে আছে তাৰপিছত 4 নম্বৰ কি কৈছে দুটা কোণ আৰু সিহঁতৰ মধ্যৱৰ্তী বাহু সমান দুটা কোণ এইটো কোণ আৰু এইটো কোণ এ এছ এ ঠিক আৰু মধ্যৱৰ্তী বাহু সমান মানে এ এছ এ হ'ল 5 নম্বৰ দুটা সমকোণ ত্ৰিভুজ ৰাইট এংগল হাইপটেনিয়াছ ছাইড 5 নম্বৰটো ওকে সৰ্বাংগসম হ'লে সিহঁতৰ সমান জোখৰ কি থাকিব যদি এইটো এটা মই আৰু এইটো এটা কি আঁকিছোঁ সমকোণী ত্ৰিভুজ দুটা আঁকিছোঁ ঠিক আছে এইটো নাম দিলোঁ এ বি চি আৰু এইটো নাম দিলোঁ ছাপ'জ পি কিউ আৰ আৰু এহেঁতি আৰ এইচ এছ মতে এহেঁতি কি হ'ব সৰ্বসম বুলি কৈছে অ'কে কি কৈছে সিহঁতৰ সমান জোখৰ কি থাকিব কি থাকিব সেইটো সুধিছে অ'কে প্ৰথমটো কৈছে অতিভুজ আৰু সূক্ষ্মকোণ থাকিব আৰ এইচ এছ মানে কি ৰাইট এংগল ঠিক আছে ৰাইট এংগল আছেনে 90 ডিগ্ৰী আছে ইয়াত কি কৈছে অতিভুজটোতো আছে সমান অতিভুজ আছে আৰু কি এটা সূক্ষ্মকোণ থাকিব এই কণ্ডিশ্যনটোত আমাৰ সূক্ষ্মকোণ নাই গতিকে প্ৰথমটো ইনকাৰেক্ট ছেকেণ্ড দুটা সূক্ষ্মকোণ থাকিব কিন্তু সৰ্বাংগসম হ'বলৈ সেইটো মানে চৰ্ত নহয় ঠিক সৰ্বাংগসম হোৱাৰ পিছত সমান হ'ব পাৰে গতিকে এইটো নহ'ব অতিভুজ আৰু এডাল অনুৰূপ বাহু থাকিব অতিভুজ দুডাল সমান থাকিব আৰু অনুৰূপ বাহু এডাল সমান হ'ব অনুৰূপ বাহু এইটো বা এইটো নহ'লে এডাল সমান হ'ব পাৰে ইয়াত আমি নামটো আকৌ এবাৰ ভাঙি দিছোঁ ৰাইট এংগল হাইপটেনাছ ছাইড ৰাইট এংগল মানে কি এইটো 90 ডিগ্ৰী হাইপটেনাছ মানে কি কৰ্ণ আৰু এছ মতলব যিকোনো এটা বাহু মানে ঠিক আছে এই দুটাৰ ভিতৰত যিকোনো এটা বাহু অ'কে বাৰু আটাইবোৰ বাহু হ'ব না তো আনসাৰ আমাৰ চি এ কাৰেক্ট কি কৈছে 6 নম্বৰ এ এছ সৰ্বাংগ সমতাৰ চৰ্ত বুজায় দুটা কোণ অ'কে আৰু এটা বাহু যিটো কোণ দুটাৰ মধ্যৱৰ্তী নহয় যদি কোণ দুটাৰ মধ্যৱৰ্তী হ'বলগীয়া হয় তেতিয়াহ'লে আমি লিখিলোহেঁতেন এ এছ এ ঠিক ইয়াত মধ্যৱৰ্তী বুজোৱা নাই সেইকাৰণে কি এইটো নহয় নেক্সট চৰ্ত বুজায় এইটো নহয় ঠিক আছে এইটোৱে বুজাব তাৰপৰা দুটা বাহুৰ এটা কোণ সমান এইটোতো স্পেচিফিককৈ নাই কোৱা এইটো নহ'ব তিনিওটা কোণ সমান না এটা বাহুৰ এটা কোণ সমান না দুটা কোণ আছে লিখা 7 নম্বৰ কি কৈছে কোণ এ আচ্ছা ইয়াত দুটা ত্ৰিভুজ দিছে ন এ বি চি আৰু ডি এফ ঠিক আছে এ বি চি আৰু ডি ই এফ তো মানি লৈছোঁ দুইটা সৰ্বসম বুলি দেই ঠিক আছে সৰ্বসম বুলি মানি লৈছোঁ তো কি বুলি ক'লে এংগল এ ইকুৱেল টু এংগল ডি তো এইটো এংগল ইয়াৰ লগত সমান তাৰপিছত কি কৈছে এংগল বি ইকুৱেল টু এংগল ই অ'কে আৰু কি কৈছে এ বি ইকুৱেল টু ডি ই তো এ বি কোনডাল এ বি এডাল ডি ই এডাল তেন্তে এই দুটা সৰ্বসম হোৱা চৰ্ত হ'ব অবভিয়াছলি এ এছ এ ঠিক আছে নেক্সট 8 নম্বৰ কি কৈছে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি ইকুৱেল টু পি কিউ ঠিক আছে দুটা ত্ৰিভুজ বনাই লওঁ এইটো ছাপ'জ ত্ৰিভুজ এ বি চি আৰু এইটো ছাপ'জ ত্ৰিভুজ পি কিউ আৰ অ'কে এতিয়া কি বুলি ক'লে এ বি ইকুৱেল টু পি কিউ আৰু বি চি ইকুৱেল টু কিউ আৰ বি চি কোনডাল বি চি ইকুৱেল টু কিউ আৰ আৰু কি বুলি কৈছে এ চি ইকুৱেল টু পি আৰ এই দুডাল সমান মানে তলৰ সৰ্বাংগসম হ'লে সৰ্বাংগসম হোৱা চৰ্তটো অবভিয়াছলি এছ ঠিক আছে কাৰণ বাহু তিনিটাই সমান গতিকে এছ অবভিয়াছলি 9 নম্বৰ এই চিহ্নটোৱে কি বুজায় এইটোৱে সৰ্বাংগ সমতা বুজায়
কোনটো হ'ব বি নম্বৰ 10 নম্বৰ কি কৈছে সৰ্বাংগ সম ত্ৰিভুজবোৰত থাকিব কি থাকিব সমান অনুৰূপ বাহু থাকিব সমান অনুৰূপ কোণ থাকিব একে আকৃতি একে আকাৰ থাকিব এই সকলোবোৰে আনসাৰ কি হ'ব ডি হ'ব সব কাৰেক্ট গতিকে আশা কৰোঁ তোমালোকে সকলোখিনি বস্তু বুজি পাইছা চাগে আৰু ইয়াৰ পিছৰ ভিডিঅ'ৰ পৰা আমি যেটো বাস্তৱ সংখ্যা সেইখিনি কন্টিনিউ কৰিবলৈ ষ্টাৰ্ট কৰিম আৰু প্ৰথমতে কনসেপচুৱেল বস্তুখিনি ভালকৈ বুজাই লম তাৰ পিছত আমি অনুশীলনীটোলৈ যাম মানে বস্তুখিনি হেল্পফুল হ'লে কমেন্ট বক্সত জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning okay